দুৰাৰোগ্য ৰোগত আক্ৰান্ত শতাধিক ৰোগীক সাহায্য প্ৰদান কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। দুৰাৰোগ্য ৰোগত আক্ৰান্ত পানেৰী সমষ্টিৰ শতাধিক ৰোগীক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। পানেৰী সমষ্টিৰ টংলা আৰু ডিমাকুছিত অনুষ্ঠিত সভাত ৰোগীসকলক আনুষ্ঠানিকভাৱে চেকসমূহ প্ৰদান কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। পানেৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা বিশ্বজিৎ দৈমাৰীয়ে সমষ্টিটোৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত আৰু সমাজৰ দৰিদ্ৰ পৰিয়ালসমূহক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ লগতে বিধায়ক পুঁজিৰ পৰা ধাৰাবাহিকভাৱে সাহায্য প্ৰদান কৰি আহিছে। ইতিমধ্যে অধ্যক্ষগৰাকীৰ তৎপৰতাৰ বাবে সমষ্টিটোৰ 2 সহস্ৰাধিক দুৰাৰোগ্য ৰোগত আক্ৰান্ত পৰিয়ালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। অধ্যক্ষগৰাকীৰ এনে তৎপৰতাক শলাগ লৈছে সমষ্টিবাসীয়ে। আজি গোটেই পানেৰী সমষ্টি কেঞ্চাৰ পেচেণ্টৰ আমি কি কয় এপ্লিকেশ্যন পাইছিলোঁ, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আপোনাৰ কি কয় স্বাস্থ্য নিধি না কি কয় মনতে নাথাকে তাত আমি এপ্লাই কৰিছিলোঁ, পঠাইছিলোঁ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।